2025 বৰ্ষত এইচএছত অৱতীৰ্ণ হ'বলগীয়া ছাত্ৰ ছাত্ৰীৰ বাবে বেয়া খবৰ যি আপোনালোকৰ স্কুটি স্কিম আছিলে সেই স্কুটি স্কিমৰ আপোনালোকৰ যি পাৰ্চেণ্টেজ আছিলে সেই পাৰ্চেণ্টেজ এইবুলি বৃদ্ধি কৰা হৈছে 2025 বৰ্ষৰ পৰা আপোনালোকে 80% পালেহে স্কুটি পাব অৰ্থাৎ ল'ৰা ছোৱালী দুয়ে 80% পাব লাগিব আগতে আপোনালোকৰ 60% ছোৱালীৰ কাৰণে আছিল 75 ল'ৰাৰ কাৰণে আছিলে কিন্তু এতিয়া আপোনাৰ ল'ৰা ছোৱালী দুইটাই 80% পালেহে স্কুটি পাব এই কথা আপোনালোকৰ যি শিক্ষামন্ত্ৰী আছে শিক্ষামন্ত্ৰীয়ে জনাইছে যে অহা বছৰৰ পৰা 80% পালেহে আপোনালোকে স্কুটি পাব গতিকে আপোনালোকে 80% পাব লাগিব এছএছত তেতিয়াহে আপোনালোকে স্কুটি পাব নহলে কোনো স্কুটি নাপায় 80% তকৈ তলত হলেও 79% হলেও আপুনি স্কুটি নাপায় পুৰা 80% হ'ব লাগিব আৰু যিসকল ছাত্ৰ ছাত্ৰীয়ে কোচিং কৰিব এছএছ পাছ কৰাৰ পিছত তেওঁলোকে স্কুটি নাপায় কি কৈছিল শিক্ষামন্ত্ৰী ডাঙৰীয়া চাই লওঁ আহক সংশোধনী হৈছে বিস্তৃত তাৰ যিটো সংশোধিত ৰূপ এইটো প্ৰকাশ পাব কিন্তু অহা বছৰৰ পৰা কোৱা হৈছে যে অকল 80% পোৱা ছাত্ৰ ছাত্ৰীয়েহে বাণিজ্যিক কাকতি বঁটাৰ অধীনত স্কুটি লাভ কৰিব